বিশেষকৈ 40 বছৰ বয়সৰ পিছত আমিতো বহুত ধৰণৰ বস্তু খাওঁ তাৰ ভিতৰত আমি কিছু কিছু ভিটামিন পাওঁ বয়স হিচাপে কি ভিটামিন আমাৰ শৰীৰটোত দৰকাৰ হয় সেইটোত ইম্পৰ্টেন্স দিব লাগে নহলে হয়তো আগলৈ গৈ বহুত ধৰণৰ হেলথ ডিফেক্টিভছ হ'বলৈ ধৰিব যেতিয়া আমাৰ বয়স বাঢ়ি যায় আমাৰ শৰীৰত কিছুমান এক্সট্ৰা নিড আহি পৰে বোন ডেন্সিটি আমাৰ কম হ'বলৈ ধৰে এনাৰ্জি লেভেল আমাৰ উইক হৈ যায় হাই ব্লাড প্ৰেছাৰ ডায়াবেটিস থাইৰয়েড এইবিলাকৰ ৰিস্ক বাঢ়ি যায় এই চ্যালেঞ্জক ফেস কৰিবৰ কাৰণে বা আঁতৰত ৰাখিবৰ কাৰণে আমাৰ বডিটোক কিছুমান ভিটামিনছৰ দৰকাৰ হয় আৰু এইখিনি আমাৰ ডায়েটত ইনক্লুড কৰিবই লাগে আজি যি কেইটা ভিটামিনছৰ কথা কম 40 পিছত আপোনাৰ শৰীৰটোক বিশেষভাৱে জৰুৰী জানোৱা হওক আটাইতকৈ ইম্পৰ্টেন্স ভিটামিন কেইটাৰ কথা যিকিটা আমি ল'বই লাগে এই বিষয়ে ডিটেইলছ কে জানোৱা হওক এক নম্বৰতে আছে ভিটামিন ডি সবতকৈ ডাঙৰ আৰু ইজি সোৰ্স ডাইৰেক্ট সানলাইট আমাৰ শৰীৰত ভিটামিন ডি জৰুৰী ক্যালসিয়াম আমাৰ হাড়ৰ কাৰণে কিমান জৰুৰী এটো সকলোৱে জানে এইটো বাৰু আপোনালোকে জানে যদি আমাৰ শৰীৰত ভিটামিন ডি কমি হয় ক্যালসিয়াম আমাৰ হাড়ত এবজৰ্ব হ'ব নোৱাৰে